সকলকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈকে পুনৰবাৰ স্বাগতম জনালোঁ। আহকচোন আজি ভিডিঅ' উপভোগ কৰিব আপোনালোকে চব। আজি মানে দেওবাৰ বজাৰ যাওঁ বুলি ভাবিছোঁ হাতলৈকে। আজি গাহৰি আৰু লাহেকৈ খাবলৈ মন গৈছে। বজাৰত গ'লেহে পাম বস্তুকেইটা নহয় জানো, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। আজি কি কি আনো বজাৰৰ পৰা হাতলৈকে। এয়া হাতত ল'লোঁ মোনাখন আৰু এইফালে ওলাই গ'লোঁ। আগফালৰ ভিউটো চাই পতা নাই, সেউজীয়া পৰিৱেশটো ইমান ধুনীয়া লাগিছে নহয় মোৰ সঁচাকৈ। আপোনালোকে কেনেকুৱা লাগিছে আগফালে বাগানখন? কিন্তু তাই মহৰি বুলি পিনে ভাবিব দেই আপোনালোকে, আধা অংক হয় বুলি ভাবিছে। কিছুমানে কৈ থাকে বাগানত কিবা কাম কৰা নেকি। নহয়, মোৰে নহয়, মই বেলেগত আজি বাৰু অকলে গৈ আছোঁ চব। কিন্তু মোৰ পাছত আছে আপোনালোকে দেই, ভিডিঅ'টো চাই থাকিব বুলি কৈ আছোঁ সেইকাৰণে। আৰু মেইন ৰোডত উঠি দিলোঁ এইফালে। মেইন ৰোড উঠাৰ পিছত গাড়ী চাড়ী মই ওলালে গাড়ী ক'তো নাপাওঁ সঁচাকৈ। বহুত কপাল দেই এইখন। চাই থাকোঁতে চকু বিষাই যাওঁতে সঁচাকৈ বন্ধু আগফালে ওলাই দিলে ভটভটি মইনা বুলি কয় যে, এয়া বন্ধু মোক উঠাই আনিলে। বন্ধু পালোঁ এইফালে গৈছে, তাৰে সময় সুবিধা লগ পালোঁ, সেইকাৰণে কপাল যে সেইটো কাৰণে ওলাই আহিলে। আৰু ওলাই আহিছে মোক উঠাই আনিলে। আৰু এইফালে আগফালৰ এইটোকে চাই পতা নাই, একদম পাহাৰ বুলি ভাবিছিলোঁ, কিন্তু পাহাৰ নহয়, লেপেট কটা। আলিটো কিমানে ধুনীয়া কৰি ৰাখিছে ন, সঁচাই ভাল লাগিছে। বহুতখিনি আপডেট হৈ গৈছে। আৰু এইফালে জিৰ' পইণ্টটো ভিউটো চাই পতা নাই, ইমান ধুনীয়া লাগিছে নহয় জানো। আমি দুটা ৰাস্তা আছে, এটা বাইপাছ হ'ল, এটা এইটো ভিতৰ ৰাস্তা। আৰু প্লেটখিনি চব না কিমান ধুনীয়া লাগিছে। এইখনৰ ধাবা হ'ব পাৰে দেই, কিন্তু মই মন কৰা নাই বাৰু। কিন্তু ভিডিঅ'হে কৰি গৈ আছোঁ, আপোনালোক দেখুৱাই আছোঁ ক'ত কি আছে। কিন্তু ফাইনেলি মই বজাৰত আহি পালোহি। চব বজাৰখনত কি আছে আপোনালোকক দেখুৱাই থাকিম। তাৰপিছত এইবোৰ হাঁহ চাহ শাক পাচলি ইমানে মানুহৰ বান্ধৱী দুজনী লগ পালোঁ হাই বাই দিব ক'লে। আৰু বন্ধু এইফালে মই বিদায় মানে তাক পঠাই দিলোঁ। আৰু মই এইফালে বজাৰ কৰিবলৈ আহিলোঁ। মানে ডাইৰেক্ট আহি গৈছে বজাৰ। মোৰ বিচাৰি থকা বস্তুটো মানে গাহৰি। আজি মানে লাই গাহৰি খাম বুলি ভাবিছোঁ, লাই আৰু গাহৰি। সেইফালে লৈ ল'লোঁ বন্ধুৰ সৈতে। মই বন্ধুক পঠাই লৈ গাহৰি লৈ ল'লোঁ এনেকৈ। আৰু শাক পাচলি ইমানেই দাম হৈছে না, কিনিব নোৱাৰে। 500 টকা নিছোঁহে, বস্তুটো নুফুৰে নহয়, মোনাটো ফুলে নহ'ল পায়, তেনেকৈ গুচি আহিলোঁ। চাগে ইমান দাম বস্তু। লাই চাই কিবা কিবি লৈ ল'লোঁ, তেনেকৈ আহি গ'লোঁ। আৰু অৱশেষত খুতুৱা এমুঠি লওঁ বুলি ভাবিলোঁ, খুতুৱা এমুঠি লৈ ল'লোঁ তেনেকৈ। আৰু এইফালে আহিয়ে বিলাহী চিলাহী কিবা ল'লোঁ। আৰু এইফালে আহি মেজিকত উঠি দিলোঁ। মেজিকত চক এইখন যাওঁতে গৈছিলোঁ বাইকত, ভটভটি মইনা বুলি কৈছে। আহি গৈ উঠাৰ লগে চোন ৰুমে পালোঁহি। চাওক এইয়া আগফালৰ ৰাস্তাটো দেখুৱাই দিছোঁ। ৰুম আহি পালোঁহি। এইফালে ৰুম আহি পোৱাৰ পিছতে মই ডাইৰেক্ট লাগি গ'লোঁ। ইমানেই খাবলৈ মন গৈছে বুলি ক'লোঁ নে, বইল কৰিব লাগিব। এতিয়া বইল কৰাৰ পিছত হৈ গ'ল। বইল কৰাৰ পিছত তেলখিনি কেৰাহীত দি দিয়া হৈ গ'ল। কেৰাহী ৰেডি কৰি ল'লোঁ। দেখিছে নে ফাইনেলি মছলা বটিবলৈ দিবলৈ আছে। কি আছে, পিঁয়াজ মছলা অকণমান দিছোঁ। আদা নহৰুটো একেবাৰে দিয়া নাই। কেতিয়াবা ভাল পাওঁ, কেতিয়াবা বেয়া পাওঁ। পিচি থ'বলৈ আমনি লাগিলে কাৰণে মই চিম্পলকৈ বনাই দিওঁ বুলি ভাবিছিলোঁ। মানে তেল দিলে মানে অকণমান মাংসখিনি ফ্ৰাই কৰি ৰাখিব দেই। ফ্ৰাই কৰিলে অকণমান বেছি ভাল লাগে, মানে ড্ৰাই কৰি ল'ব অকণমান। এই চব বইল কৰি থোৱা গাহৰিখিনি মই কেৰাহীত দিবলৈ সাজোনে নহয় আৰম্ভ কৰিলোঁ। মই দি দিলোঁ অকণমান ৰঙচুৱা কৰি ল'ম বাৰু। ৰঙচুৱা কৰাৰ পিছত তাৰপিছত লাইখিনি দিম বুলি ভাবিছোঁ। আকৌ এটা বস্তু আছে ন, আপোনালোক দেখিবলৈ পাহৰিছোঁ একদম ফাইনেলি আছে। আজি মানে খুতুৰা ঔটেঙা আৰু মাছে এখন মানে বইল খাম বুলি ভাবিছোঁ তেনেকৈ দেই। চব বইল খাবলৈ লাগিব। মই ঘৰত এনেকৈ খাইছিলোঁ আগতে, মাহঁতে এনেকৈ বনাই ৰাখিছিলে মোক দেই। যিয়ে পাই তাকে খাই দিছিলোঁ, কোনো মানে হেৰিয়ে নাথাকে মানে আমাৰ। সুধা ভাত পালেও খাই দিওঁ তেনেকৈ। আৰু লাইখিনি গাহৰিখিনি ড্ৰাই ফ্ৰাই কৰি দিলোঁ। ড্ৰাই ফ্ৰাই কৰাৰ পিছত লাইখিনি দি দিলোঁ ওপৰত। মই হাতে মোহাৰি দিছোঁ দেই। আপোনালোকে দেখিছে চাগে ডাঙৰ কৰি। এয়া কোমল লাইখিনি, বহুত কোমল, ভালেই লাগিছে। তেনেকৈ এটা ভাল লাগিব বুলি ভাবিছোঁ খাবলৈ। খাই চাওঁ বাৰু। এয়া মাংসখিনি ওপৰত অকণমান লৈ আহিছোঁ, লাইখিনি তলত দি দিম, তাৰপিছত সিজি যাব, নমাই দিম বাৰু। নহয় জানো, আপডেটটো দি আছে তেনেকৈ। আপোনালোকৰ কেনেকুৱা লাগিছে? কালাৰটো চব নাই কি মন ভৰি গৈছে বুলি ক'ব লাগিব এতিয়া, মন ভৰি। আৰু মই গাজি আনিছিলোঁ, এইকেইটা মানে খৰিচা ৰাখিম। কেতিয়াবা মাছ মাংসত দিবলৈ মানে খৰিচা অকণমান লাগে নহয়। সেইটো মানে পাহাৰীয়া গাজ দেই, আপোনালোক দেখুৱাইছোঁ। সেইফালে কওঁতে মোক এইফালে ভাতটো হৈ গ'ল ৰেডি। সেইটো বাঢ়ি লৈ লৈছোঁ। ঔটেঙা, কচু, খুতুৰা, মাছ এই চব এই বাতিটোত। আৰু এইফালে গাহৰি লৈ লৈছোঁ। আৰু জলকীয়া এটা লৈ লৈছোঁ, বি জলকীয়া সোৱাদটোৱে নহয় জানো। আৰু এইফালে মাংস পিচ খাই দিছোঁ, কিমান মজা লাগিছে চাওকচোন। ৱাও, মনটোৱে ভাল লাগিছে সঁচাকৈ, বহুত ভাল লাগিছে। আপোনালোকে কেনেকৈ খাব আজি দিনটো? আপোনালোকে এনেকৈ খায়নি? যদি নাখায় আপোনালোকে খাই চাব এবাৰ। সঁচাকৈ কৈছোঁ, খুতুৰা ঔটেঙা মাছ দিব, কিন্তু মাছকেইটা ফ্ৰাই কৰি নল'ব, এনেকৈ দি দিব, মজা লাগিছে। আৰু ঔটেঙাটো অকণমান ঢাহি দিব, মজাই লাগিব। আৰু এইফালে জলকীয়াটা মোক মাৰি দিছোঁ, কেনেকুৱা লাগিছে। ৱাও, কিন্তু মুখত তৃপ্তিয়ে লাগে, ভাল লাগে। কিন্তু এইফালে পেটত হ'লে পুৰে দেই। চব খাবলৈ একদম পূৰা ধুনীয়াকৈ খাই আছোঁ, খাই মেলিয়ে গৈ আছোঁ। মজা। সকলোৱে কৈছিলে ৰেচিপি এটা লাগে। এয়া ৰেচিপি ব্লগতে আজি ৰেচিপি এটা দিলোঁ আপোনালোকক। কি খালোঁ কি নাখালোঁ সকলো প্ৰায় দেখুৱালোঁ। এয়া চব মই আৰু তল দেখুৱাই দিছোঁ।
থালিতনো কি আছিলে চিম্পুল বুলিবলৈ একোৱে নাই কিন্তু মাছ মাংস দুইটাও আছে কিন্তু প্ৰিয় মাছ মাংসটো ইমান হেৰি আছে টেঙা জোলখিনি বেছি ভাল লাগিছিলে টেঙাখন খাই দিলোঁ মজা আছে চব জলকীয়াটো কামো দি আছোঁ কিন্তু জলকীয়া খাই বহুত ভাল লাগে জলকীয়াটো বহুতে কয় জলকীয়া খাই ভাল লাগে এনেকুৱা জলকীয়া খাব লাগে বুলি কিন্তু মই বেলেগ জলকীয়াটো ইমান নোৱাৰোঁ এই জলকীয়াটো বেছি খাই ভাল পাওঁ চাওকচোন চাওক আৰু ইফালে ভাতটো দেখুৱাই দিছোঁ মই ইমানেই আছিলোঁ মোৰ খানাটো আজি মই বেছি স্পেচিয়েল ক'বলৈ নাই যোৱা বাই পিঠাখন কৰিব নাই যাওঁ বাই বিধে বনাই যায় মই বিধে বনাব যোৱা নাই চিম্পুলে বুলি ক'ব গাহৰি লাই ঔটেঙা খুতুৰা মাছে সৈতে আৰু এবয়সত গধূলি হোৱাৰ লগে লগে আমি টাউন ওলাই আহিলোঁ বন্ধুৰ সৈতে আৰু এইফালে পূজা আপডেটো দিছোঁ ক'ত কেনেকৈ বনাইছে চাই যাওক এবাৰ ইমানেই ধুনীয়া মণ্ডপবোৰ বনাইছে চাই ভাল লাগিব আপোনালোকে ইয়ালৈকে আহিব জেলেপি খাব দে মোক যদি লগ পায় জেলেপি খাবলৈ বহুতে মন যাব এইবোৰ কাণফুলি নেকি বুলি ভাবিছিল নহয় এয়া এটা মণ্ডপৰ ধুনীয়া ৰাস্তা এটা বনাইছে ইমানেই ধুনীয়া চাওকচোন ইমান ধুনীয়া লাগিছে ভিউটো ভাল লাগিছে না আপোনালোকে দেখি মই যে সদায় ইয়াতে থাকি যাম এনেকুৱা এটা ভাবিছোঁ দেই ক'তনো ইয়াত থাকিলে হ'ব জানো ঘৰৰ কোনোবা এজনেতো চিন্তা কৰি থাকে ন সেইটো যাবগৈ লাগিব আৰু বিহুকে পূজাতে লগ পাম বুলি ভাবিছোঁ আপোনালোকক হয় নহয় আৰু চাই যাওক ক'তনো এইটো ভিতৰত আছে দেই মই পাহৰি গৈছোঁ কোনখিনি আপোনালোকে জেগাটো জানে যদি ক'ব নিশ্চয় কমেণ্ট বক্সত কোনে চাই আছে ইয়াৰ পৰা আৰু এইফালে বিশালৰ ৰাস্তাটোত এইটো বনাইছে চব পূজা আপডেটো দিলোঁ তেনেকৈ আৰু আপোনালোকক পৰা বিদায় ল'ব মই দিলোঁ ব্লগে বিদায় লৈছোঁ আজিলৈকে বাই বাই টাটা অন্য এটা ভিডিঅ'ত লগ পাম গুড নাইট